টুংদা হাতী যি 3 তাৰিখে যাত্ৰা কৰিছিল নলবাৰীৰ পৰা যি ছত্তীশগড়লৈ এই ছত্তীশগড়ৰ খেৰাগড় জিলাত যি ডাক্তৰ নৰেন্দ্ৰদেৱ বৰ্মা যি প্ৰেক্ষাগৃহ আছে যি ইন্দিৰা যি কলা সংগীত বিশ্ববিদ্যালয় এই প্ৰেক্ষাগৃহত যি নাটক পৰিৱেশন কৰিছে আপোনালোকে জ্ঞাত যি অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন তেখেতে ৰচিত যি মাংৰি অৰ্থাৎ প্ৰণৱ কুমাৰৰ সৈতে আমি কথা পাতিম আমাৰ লগতে আছে তেখেতে যে মাংৰি নাটকখন তেখেতৰ পটভূমি যি ব্ৰিটিছ ইণ্ডিয়াৰ দিনত যি মাংৰি ওৰাং আছিল যি বেলেগ ঠাইৰ পৰা গৈ অসমত যি ব্ৰিটিছৰ সময়ত যি য'ত শ্বহীদ হৈছিল সেই ক্ষেত্ৰত তেখেতে কি ধৰণে ৰচনা কৰিছিল আৰু দুটা ভাষাত তেখেতে নাটকখন ৰচনা কৰিছে এটা হৈছে অসমীয়া ভাষা আৰু এটা আছে আদিবাসীসকলৰ যি কথিত ভাষা আছে আচৰিত কথা যে ইয়াত চাবৰি ভাষা বুলি কয় এইটো অৰ্থাৎ চাবৰি ভাষাত কলাকুশলীসকলে কি ধৰণে ধৰক তেখেতসকলে কিবা অসুবিধা পাইছিল নেকি নাটকখন ৰিহাৰ্চেলৰ সময়ত আমি গোটেইখিনি কথা পাতিম প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে প্ৰণৱ কুমাৰ বৰ্মন জড়িত মোৰ লগত আছে অৰ্থাৎ দেখা যায় যে দুটা ভাষাত আপুনি যি নাটকখন ৰচনা কৰিছিল এটা অসমীয়া আৰু চাবৰি ভাষাত সেই সময়ত কেনেকৈ ধৰণে চিন্তা কৰিছিল আপুনি প্ৰথম কথা আমি নাটকখন যেতিয়া বিষয়বস্তু বিচাৰি আছিলোঁ তেতিয়া হঠাৎ এটা বিষয়ে আমাক আকৰ্ষণ কৰিছিলে সেইটো হ'ল স্বাধীনতা সংগ্ৰামী আৰু অসমৰ প্ৰথমগৰাকী শ্ৰম মন্ত্ৰী অমীয় কুমাৰ দাসৰ আত্মজীৱনীত মাংৰি ওৰাঙৰ বিষয়ে কিছু কথা লিপিবদ্ধ হৈ আছিল আৰু তাত অমীয় কুমাৰ দাস লক্ষ্মীধৰ শৰ্মা চন্দ্ৰপ্ৰভা শইকীয়া থুলেশ্বৰ বৰা আদিকে ধৰি বিভিন্ন স্বাধীনতা সংগ্ৰামীয়ে মাংৰি ওৰাঙক লগ পাইছিল তেওঁৰ লালবস্তিৰ ঘৰত আৰু এটা চুটিকৈ তেওঁৰ লগত সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু সেই সাক্ষাৎকাৰৰ ভিত্তিতে আমি নাটকখন ৰচনা কৰিছিলোঁ যদিও বিশেষ তথ্য পাবলৈ সক্ষম হোৱা নাছিলোঁ তাৰপিছত সুশীল কুৰ্মী ডাঙৰীয়াই কিছু তথ্য সংগ্ৰহ কৰিছিলে এখন গ্ৰন্থত য'ত ডক্টৰ হীৰেণ গোহাঁইয়ে আগকথা লিখিছিলে এনেদৰে গোটেই নাটকখন আমি ৰচনা কৰিছিলোঁ আৰু যিহেতু মাংৰি ওৰাং ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম মহিলা শ্বহীদ গতিকে তেওঁক আমি বিচাৰিছিলোঁ তেওঁক প্ৰতিষ্ঠা কৰিবলৈ সমাজ জীৱনত বা ভাৰতবৰ্ষৰ প্ৰেক্ষাগৃহত আৰু আমি খুব লাকি যে ভাৰত ৰংগ মহোৎসৱত আমি নিৰ্বাচিত হৈছিলোঁ নাটকখন লৈ আৰু ইয়াতেই ইন্দিৰা গান্ধী সাংস্কৃতিক কলা বিশ্ববিদ্যালয়ত আমি নাটকখন প্ৰায় 800 দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰিলোঁ আৰু ইয়াৰ দৰ্শকে এনেদৰে একাত্ম হ'ল নাটকখনত যে ভিডিঅ' চালে সকলোৱে গম পাব কেনেকৈ তেওঁলোকে একাত্ম হোৱাৰ লগতে বিষয়টোক ইমান দিনে তেওঁলোকে যে জনা নাছিলে কাৰণ ঝাৰখণ্ডৰ পৰা গৈছিলে মাংৰি ওৰাং গতিকে এটা ইতিহাসৰ হেৰাই যোৱা পৃষ্ঠাক আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কালিৰ আমাৰ নাটকখন প্ৰদৰ্শন হৈ যোৱাৰ পিছত ছত্তীশগড়ত আমি অনুভৱ কৰিছোঁ যে আমি সফল হৈছোঁ ইয়াৰ আগতে অৱশ্যে আমি 4-5টা শ্ব' কৰিছিলোঁ নাটকখনৰ কিন্তু যোৱাকালিৰ শ্ব'টো আছিলে সকলোতকৈ আমাৰ কাৰণে আকৰ্ষণীয় দৰ্শকৰ সমৰ্থনৰ কাৰণে আৰু দেখা যায় যে প্ৰণৱ কুমাৰ বৰ্মনে ইয়াৰ আগতে এখন নাটক যি ৰচনা কৰিছিল ঠেং ফাখৰি যি ভাৰতৰ প্ৰথম তহচিলদাৰ আছিল আচলতে যি ঠেং ফাখৰি আছিল সেই নাটকখনে ভূয়সী প্ৰশংসা পাইছিল ইয়াত 2 বছৰ আগতে আচলতে এইবাৰ হৈছে তেওঁৰ মাংৰি তেওঁৰ আৰু এখন নাটক ইয়াত যি মংগলদৈ গ্ৰুপে কৰিব গৈছে যি ফিনিক্স পক্ষী বুলি এই বিষয়ে কথা পাতিম এতিয়ালৈকে 3খন নাটক তেওঁৰ ইয়াত নিৰ্বাচিত হৈছে যি ভাৰত ৰংগ মহোৎসৱ আছে যি ভাৰত ৰংগ মহোৎসৱ বুলি ক'লে যিসকলে জানে এইটো এটা ডাঙৰ মহোৎসৱ ভাৰতৰ এছিয়াৰ ভিতৰতে পৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইটো মহোৎসৱ হয় আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত এই মহোৎসৱটো বৰ্তমান চলি আছে আৰু ইয়াতো ছত্তীশগড়তো চলি আছে আমি ঠেং ফাখৰিৰ পিছত যি মাংৰি তাৰপিছত মাংৰিৰ সময়তে ফিনিক্স পক্ষী আচলতে আপোনাৰ 3খনকৈ নাটক নিৰ্বাচিত আছে আচলতে এখন নাটক পোৱাটো বৰ কঠিন বুলি কোৱা যায় ভাৰত ৰংগ মহোৎসৱ য'ত নিৰ্বাচিত হোৱাটো কি ধৰণে আপুনি নাটক ৰচনা কৰিছে এগৰাকী কবি হিচাপে জনপ্ৰিয় কবি অসমৰ প্ৰতিজন ব্যক্তিয়ে জানে আপোনাৰ কবিতা পাঠ কৰি থাকে বিভিন্ন মঞ্চত এই ক্ষেত্ৰত এই 3খন নাটকৰ ক্ষেত্ৰত কি ক'ব আচলতে মই নাট্যকৰ্মী নহয় আৰু মই নাট্যকাৰো নহয় কেতিয়াবা প্ৰয়োজনতহে মই নাটক লিখোঁ আৰু ইয়াৰ আগতে যিখন নাটক লিখিছিলোঁ ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰেভিনিউ কালেক্টৰ ঠেং ফাখৰিৰ ওপৰত আমাৰ বড়ো সম্প্ৰদায়ৰ আৰু তেওঁ কেনেদৰে স্বাধীনতা সংগ্ৰামত অংশ ল'বলগীয়া হৈছিল সেই বিষয়ে আমি তাত বৰ্ণনা কৰিছিলোঁ নাটকখন আৰু সেই নাটকখনো ভাৰত ৰংগ মহোৎসৱত নিৰ্বাচন কৰিছিল নেশ্যনেল স্কুল অফ ড্ৰামাই গতিকে সেই ক্ষেত্ৰত আমাৰ ভালেই লাগে আৰু এইবাৰো মোৰ 2খনকৈ নাটক নিৰ্বাচন হ'ল ভাৰত ৰংগ মহোৎসৱলৈ এখন চৰ্চাত অসীম কুমাৰ নাথৰ পৰিচালনাত দ্য ফিনিক্স পক্ষী সেইখনৰ বিষয়বস্তু সম্পূৰ্ণ বেলেগ ৰিফিউজিসকলৰ জীৱনক লৈ আৰু খুব কাব্যিক নাটক সেইখন আৰু এইখনটো সম্পূৰ্ণ বুৰঞ্জীমূলক ইতিহাসমূলক আৰু বাস্তৱিক এটা কাহিনীৰ ওপৰত জীৱনভিত্তিক নাটক আৰু 2খন নাটকে দৰ্শকে আদৰি লৈছে সেইটোৱে আটাইতকৈ আনন্দদায়ক কথা এগৰাকী নতুন নাট্যকাৰ হিচাপে নিশ্চয় গোটেইখিনি কথা শুনিলে আপোনালোকে অসম টাইমৰ দৰ্শকসকলে আৰু আমি বৰ্তমান ছত্তীশগড়ত উপস্থিত আছোঁ আপোনালোকে চাই থাকিব অসম টাইম
বৰ্তমান উপস্থিত আছোঁ যি ইন্দিৰা কলা যি সংগীত বিশ্ববিদ্যালয় আছে যি প্ৰেক্ষাগৃহ আছে ডাক্তৰ নৰেন্দ্ৰদেৱ বৰ্মা প্ৰেক্ষাগৃহৰ সন্মুখত আৰু আমি ইতিমধ্যে মাংৰি যি নাটকৰ পৰিচালনা কৰিছিল যি পৰিসৰণীয়াৰ লগত আমি বৰ্তমান উপস্থিত আছোঁ আৰু তেখেতক এই কথাটো সুধিম যে ইয়াত বৰ্তমান যিখন নাটক ইয়াত প্লে কৰিলে অৰ্থাৎ ভাৰত ৰংগ মহোৎসৱৰ নাটকখন প্লে কৰাটো দৰ্শকৰ কেনেধৰণৰ ইয়াত সঁহাৰি পালে আৰু ইয়াত ধৰক ছাত্ৰ ছাত্ৰীৰ লগতে যি বিশ্ববিদ্যালয় শিক্ষক সমাজ আছে তেওঁলোকে কি ধৰণে তেওঁক উৎসাহিত কৰিলে বা তেওঁলোকে কি কমেণ্ট কৰিলে এইটোত আমাৰ লগত পৰিসৰণী আছে পৰিসৰণীৰ বিষয়ে কথা পাতিম যে পৰিসৰণী এইবাৰ দ্বিতীয়খন নাটক য'ত ইয়াত ভাৰত ৰংগ মহোৎসৱত যি চিলেকশ্যন হৈছিল এইখন হৈছে মাংৰি এই মাংৰিৰ ক্ষেত্ৰত মাংৰি কেনেকুৱা লাগিল বৰ্তমান ইয়াত নাটকখন প্লে কৰাৰ ক্ষেত্ৰত হয় এটা খুব ধুনীয়া অনুভৱ আৰু সঁচাকৈ খুব ভাল লগা কিছুমান মুহূৰ্ত আমি লৈ যাব ওলাইছোঁ ইয়াৰ পৰা ভবা নাছিলোঁ ইমানখিনি সঁহাৰি পাম বুলি মানে ইউনিভাৰ্চিটিৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী আছে বা ছাৰ বাইদেউ বা যিখিনি দৰ্শক আহিছে আমাৰ তেওঁলোক সঁচাকৈ নাটকৰ হয় আৰু আটাইতকৈ ভাল লগা মুহূৰ্ত হৈছে যেতিয়া গোটেই নাটকখন শেষ হৈ গ'ল তাৰপিছত যেতিয়া আমাক সকলোৱে থিয় হৈ যিটো সম্ভাষণ জনালে সেইটো এটা জীৱনৰ এটা ভাল লগা মুহূৰ্ত সেই স্মৃতিখিনি আজীৱন কঢ়িয়াই লৈ ফুৰিম আৰু তাৰপিছত NSDক আমি ধন্যবাদ জনাবই লাগিব কাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান ৰাখিছে যিটোৱে মানে অডিয়েন্স আৰু এক্টৰ্ছক অভিনেতা অভিনেত্ৰীক কাষ চপাই আনিছে তেওঁলোকে নাটকৰ শেষত এটা ইন্ট্ৰডাকশ্যন এটা ৰাখিছে কনভাৰচেশ্যন এটা ৰাখিছে য'ত দৰ্শকে আমাক প্ৰশ্ন কৰিছে আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিছোঁ আৰু খুব ধুনীয়াকৈ ধুনীয়া মানে এটা খুব পজিটিভ তেওঁলোকে এটা কথা কৈছে আৰু আমাক সঁচাকৈ খুব তেওঁলোকে আপ্লুত কৰিছে তেওঁলোকৰ সেই আশীৰ্বাদ তেওঁলোকৰ সেই অভিবাদন আমি গোটেই জীৱন মনত ৰাখিম দেখা যায় যে অসমৰ যি নাটকৰ যিটো পৰিসৰ বা নাটকৰ যিটো গুৰুত্ব আছে বা এই ছত্তীশগড়ৰ ক্ষেত্ৰত কিবা ব্যতিক্ৰম দেখা পাইছে নেকি নাটকৰ জাগালৈ নাটকৰ পৰিৱেশ বা হেৰিলৈ বেলেগ বেলেগ হয় সকলোৰে ইয়াতেও তেনেকুৱা ধৰণৰ আছে কিন্তু যিখিনি দৰ্শক পালোঁ আমি সঁচাকৈ খুব ভাল দৰ্শক আৰু তেওঁলোকে একদম প্ৰত্যেকটো বস্তু আমাক খুঁটি নাটি মাৰি চাইছে আৰু সেই বিষয়ত তেওঁলোকে আমাক ধুনীয়াকৈ কৈছেও তেওঁলোকে আৰু আমি ভাবি আছিলোঁ যে অসমীয়া নাটক বা আমাৰ ছাত্ৰী ভাষা আছে অকণমান হয়তো আমাৰ অসুবিধা হ'ব নেকি কিন্তু তেনেকুৱা একো নহ'ল তেওঁলোকে গোটেই বস্তুখিনি বুজি পাইছে আৰু কালি আমাক এনেকুৱা পৰ্যন্ত কৈছে য'ত মাংৰিয়ে লাষ্টত অমিয় কুমাৰ দাস আৰু তেওঁৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বা লক্ষ্মীধৰ শৰ্মা তেওঁলোকে যেতিয়া মা বুলি মাতে সেই মুহূৰ্তখিনি তেওঁলোকে এতিয়াও কঢ়িয়াই লৈ ফুৰিছে আনকি কৈছে যে কালি বহুতৰে চকু পানী ওলাইছে গাৰ নোম শিয়ৰি উঠিছে তেনেকুৱা ধৰণৰ কমেণ্ট আমাক দিছে সঁচাকৈ অনুভূতিশীল আৰু ভাল লাগিছে আৰু আমাৰ লগত আছে যি মৰমী শৰ্মা অভিনেত্ৰী যি মাংৰিৰ যি মাৰ ৰোলটো প্লে কৰিছিল অৰ্থাৎ মৰমী শৰ্মাৰ লগত কথা পাতিম আমি মৰমী শৰ্মা পোনপ্ৰথমে যি ছত্তীশগড়ৰ যি ভাৰত ৰংগ মহোৎসৱ আছে ভাৰত ৰংগ মহোৎসৱত তেওঁ নাট প্ৰদৰ্শন কৰি কেনেকুৱা পালে অৰ্থাৎ মাংৰিৰ যি মাৰ চৰিত্ৰটো আপুনি অভিনয় কৰিছে অৰ্থাৎ যি আদিবাসীসকলৰ থলুৱা ভাষাৰ ক্ষেত্ৰত আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰত দুখন সংযোজন কৰি পেলাই যি ইয়াৰ নাটকখন প্ৰদৰ্শন কৰিছে অৰ্থাৎ সেই ৰোলটো প্লে কৰি আপোনাৰ কেনেকুৱা অনুভৱ হয় খুব ভাল অনুভৱ হৈছে বহুত সুখী মই এই ৰোলটো কৰি পেলাই মাংৰি আপোনালোকে জানে যে স্বাধীনতা সংগ্ৰামৰ আমাৰ অসমৰ প্ৰথম শ্বহীদ আৰু তেওঁৰ তেওঁৰ মাকৰ অভিনয়টো কৰি চৰিত্ৰটোক আগবঢ়াই নিয়াত যি মই সহায় কৰিব পাৰিছোঁ তাৰ বাবে মই নিজে বহুত ধন্য হৈছোঁ আৰু আমাৰ যিটো গ্ৰুপৰ যিখিনি আমাৰ অভিনেতা অভিনেত্ৰী তেওঁলোকৰ সহযোগ সঁচাকৈ বহুত সুন্দৰ ৰাইজৰ সমৰ্থন খুব ভাল লাগিছে আমাৰ প্ৰতিটো দৃশ্যতে ৰাইজৰ যি ক্লেপ আমি পাইছোঁ ৰাইজৰ সেই ক্লেপ সেই আশীৰ্বাদ হিচাপে আমি গ্ৰহণ কৰিছোঁ আৰু মাংৰিয়ে সঁচাকৈ আমাৰ অসমৰ কাৰণে এটা ভাল মেছেজ লৈ গৈছে ইয়াৰ পৰা যে অসমত অভিনেতা অভিনেত্ৰী আছে অসমতো নাটক কৰা মানুহ আছে প্ৰণৱ বৰ্মন অকল কবিয়েই নহয় তেওঁ যে এজন সফল নাট্যকাৰ বা পৰিসৰণীয়া এগৰাকী সফল পৰিচালিকা বা জ্যোতিৰূপা শৰ্মা এগৰাকী ভাল অভিনেত্ৰী আমাৰ ত্ৰিদীপ এজন ভাল অভিনেতা বুলি এটা মানে প্ৰমাণ ইয়াৰ পৰা লৈ যাবলৈ আমি সক্ষম হৈছোঁ খুব ভাল অনুভৱ ধন্যবাদ আমাৰ লগত আছে যি মাংৰি ৰোলটো যি প্লে কৰিছিল অৰ্থাৎ মাংৰি উৰাণ যি প্ৰথম শ্বহীদ যি অন্য ঠাইৰ পৰা গৈ অসমত যে শ্বহীদ হৈছিল যি এই ব্ৰিটিছ ইণ্ডিয়াৰ দিনত অৰ্থাৎ সেই মাংৰি হৈছে জ্যোতিৰূপা শৰ্মা যি তেওঁ অভিনয় কৰিছিল যি মাংৰিৰ আৰু আমি জ্যোতিৰূপা শৰ্মাৰ সৈতে কথা পাতিম যি মাংৰিৰ যিটো অভিনয় যি পটভূমিত নাটকখন যি তৈয়াৰ কৰিছিল প্ৰণৱ কুমাৰ বৰ্মনে তেখেতে যি ৰচিত কৰিছিল এই নাটকখন অৰ্থাৎ আমি মাংৰিৰ সৈতে কথা পাতিম অৰ্থাৎ মাংৰি বুলি কিয় কৰোঁ তেওঁ হৈছে জ্যোতিৰূপা শৰ্মা অৰ্থাৎ মাংৰিৰ অভিনয় কৰাৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ আৰম্ভণিৰ পৰা শেষলৈকে মাংৰি যি শ্বহীদ হোৱাৰ সময়লৈকে সেই ৰোলটোত কি ধৰণে কেনেকুৱা ধৰণে মানে কঠিন হৈছিল নেকি অভিনয় কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ
এই যাত্ৰা আৰম্ভ হৈছিল ট্ৰেইনত এদিন গৈ থাকোঁতে পৰিসৰণীয়াই মোক ফোন কৰিছিল যে এনেকুৱা এটা চৰিত্ৰ আছে আদিবাসী প্ৰথম মহিলা শ্বহীদ তেখেতৰ ওপৰত মই তেতিয়াই ট্ৰেইনতে গুগলত যিমান পাৰোঁ তেওঁৰ বিষয়ে অধ্যয়ন কৰিব চেষ্টা কৰিছিলোঁ যিমান পাৰোঁ নিজক সেই চৰিত্ৰটোত সোমাবলৈ চেষ্টা কৰিছিলোঁ আৰু সঁচাকৈ এতিয়া মই জ্যোতিৰূপাতকৈ মাংৰি বুলি কৈ দিলে এটা মোৰ বেছি ভাল লাগে মই গৌৰৱ অনুভৱ কৰোঁ আৰু কালি যেতিয়া এই মন্দিৰ আচলতে ইয়াতে ছত্তীশগড়ৰ ইয়াৰ খাৰিয়াগড়ৰ এইটো যিটো আমাৰ ইয়াত মঞ্চস্থ হ'ল এই যিটো এটা মন্দিৰ য'ত মানুহে চেণ্ডেল খুলি ভিতৰত প্ৰৱেশ কৰে ইয়াতকৈ ডাঙৰ কথা বহুত ডাঙৰ কথা আচলতে আৰু ভিতৰত থকা প্ৰত্যেকজন দৰ্শক থিয় হৈ পেলাই প্ৰত্যেকজন দৰ্শকে যি আমাক উৎসাহ যোগালে সঁচাকৈ আমি চিৰজীৱন এই মানে অনুভৱটো কঢ়িয়াই লৈ ফুৰিম কৈছে ইতিমধ্যে আৰু এই যিটো মাংৰি চৰিত্ৰ ৪৫টা সমূহ মানে চিন আছে ইয়াতে দৃশ্য আছে আৰু তাৰে ৪২টা চিনত মই নিজে অভিনয় কৰিব সৌভাগ্য হৈছে আৰু প্ৰণৱ বৰ্মন দেৱক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা মোক চৰিত্ৰ মানে মোক দিয়াৰ বাবে উপহাৰ আচলতে ইয়াৰ পৰিসৰণীয়া আৰু প্ৰণৱ দাৰ মই চিৰকৃতজ্ঞ হৈ ৰ'ম এনেকুৱা এটা চৰিত্ৰ প্ৰতিটো মুভমেণ্ট প্ৰত্যেকটো চেঞ্জ কালি প্ৰত্যেক দৰ্শকে কৈছে যে গাৰ নোম শিয়ৰি উঠিছে ইমান চেলেঞ্জিং ইমান চেঞ্জ মানে কেনেকৈ কৰিছে কি কৰিছে প্ৰত্যেকজন ইয়াত স্কলাৰ্ছ আছে ইয়াৰ যিসকল প্ৰফেচাৰ্ছ আছে তেওঁলোকে আহি পেলাই সুধিছে কেনেকৈ কি কৰিছে গতিকে মই নিজেও নাজানো কেৱল মই মাংৰি ওৰাঙকো স্মৰণ কৰিছোঁ যাতে মোক সেইখিনি শক্তি দিয়ে যে ষ্টেজত যাতে মই ভাগৰি নপৰোঁ আৰু সঁচাকৈ প্ৰত্যেকজন মোৰ সহযোদ্ধাই এই নাটকখনত ইমান সহযোগ কৰিছে মই ভাষাৰে বুজাব নোৱাৰিম আৰু এক অনন্য অনুভৱ আৰু প্ৰথমবাৰ অকণমান অসুবিধা হৈছিল আৰু কিন্তু চৰিত্ৰটো কৰোঁতে কিন্তু লাহে লাহে কালি খুব সুন্দৰভাৱে এই চৰিত্ৰটো মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ সফল মঞ্চায়ন হৈছে মই আটাইকে ধন্যবাদ জনাইছোঁ অসমত যি ধৰণৰ বা নলবাৰীতে হওক যি নাটকৰ পৰিৱেশ বা নাটকৰ ক্ষেত্ৰত বা যি ডেডিকেশ্যন বা ইয়াৰে ক্ষেত্ৰত বা নাটকৰ অসমৰ লগত কিবা ব্যতিক্ৰম আছে নেকি যি শিকিব লগা আছে নেকি নাটকৰ ক্ষেত্ৰত যি ডেডিকেটেড হোৱাৰ কাৰণে বা ইয়াৰ থলুৱা যুৱকৰ পৰা আদি কৰি এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ বা শিক্ষকৰ পৰা যি ধৰণে আপোনালোকে লগ পালে এইটোত অসমৰ লগত কেনেকুৱা ধৰণৰ কিবা ব্যতিক্ৰম হৈছে নেকি আমাৰ অসমত নলবাৰীতো আছে জাগৰণ সঁচাকৈ অভিনেতা অভিনেত্ৰীৰ অভাৱ নাই কিন্তু ইয়াতে যি থিয়েটাৰৰ বিষয়ে পঢ়ি আছে বিভিন্ন স্কলাৰ্ছ আছে বিভিন্ন ইয়াতে যিসকল গাইড আছে তেওঁলোকৰ প্ৰফেচাৰসকল আছে দূৰৰ পৰা আহিছে বহুত ৰায়পুৰৰ পৰা আৰু বহুত দূৰৰ পৰা আহিছে দৰ্শকসকল আহি বহু দেৰিলৈকে আমাৰ লগত কনভাৰচেশ্যনত যোগ কৰিছিল তেওঁলোকে বিভিন্ন কথা বতৰা আমাৰ সৈতে পাতিছিল আৰু পাতি তেওঁলোকৰ যিটো উৎসুকতা সেই উৎসুকতাটো সঁচাকৈ তাৰমানে নাটকখন কেনেকৈ ক'ৰ পৰা কি কৰিছোঁ এইটো চিনৰ পৰা এইটো চিনলৈ এই যিটো জাৰ্ক নাই পোৱা এই চেঞ্জবিলাক আপোনালোকে কেনেকৈ কৰিছে এইবিলাক মানে জানিবলৈ তেওঁলোকৰ বৰ হেঁপাহ আছিলে আৰু যিসকল দৰ্শক আছিলে সঁচাকৈয়ে নাট্য বিষয়ত তেওঁলোকৰ অগাধ জ্ঞান তেওঁলোকে পঢ়ি আছে এই বিষয়ত আৰু তেওঁলোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দি আমিও নিজে বহুতখিনি মানে সকাহ পাইছিলোঁ আমিও উৎসাহিত হৈছিলোঁ তেওঁলোকৰ পৰা আৰু এই যিটো তেওঁলোকে অনবৰতে লাগি আছে ইয়াতে অসমৰ প্ৰায় 40জনমান ছাত্ৰ আছে আমি অহাৰ দিনৰ পৰা যিখিনি আমাক সহযোগিতা আগবঢ়াইছে আমি সঁচাকৈ তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু ইয়াৰে যিখিনি ছাত্ৰ বা অসমীয়া বুজি নাপাব বুলি আমি সেই এটা ভয় কৰিছিলোঁ কিন্তু আচলতে নাটকটো তেনেকুৱা নহয় নাটকটো যে মনৰ মাজত তেওঁলোকে ধুনীয়াকৈ এক কঢ়িয়াই লৈ গৈছে আমাৰ যিখিনি দুখ সুখ আমি যি দেখুৱাবলৈ বিচাৰিছোঁ প্ৰত্যেকটো অনুভূতি তেওঁলোকে বুজিবলৈ সমৰ্থ হৈছিলে ধন্যবাদ জ্যোতিৰূপা শৰ্মা আৰু আমাৰ লগত আছে যি চম্ৰা মানে যিজন অভিনয় চম্ৰা ত্ৰিদীপ ৰঞ্জন মেধি আচলতে এই গোটেই মাংৰি নাটকখনত তেখেতে দুটা চৰিত্ৰত অভিনয় কৰিছে আচৰিত কথা এখন নাটক যেতিয়া লাইভ চলি থাকিব দুটাকৈ চৰিত্ৰ অভিনয় কৰাটো খুব কঠিন হয় অলপ চম্ৰা ৰলটোৱে তেখেতে যি মাংৰিৰ হাজবেণ্ড হৈছে যি প্ৰেমৰ জৰিয়তে যি পটভূমিত তুলি তুলিছে প্ৰণৱ কুমাৰ বৰ্মনে আৰু চিফুংদা আতিছে যি আৰম্ভ কৰিছিলে জয়যাত্ৰা এই জয়যাত্ৰাই চম্ৰাৰ লগত আমি অৰ্থাৎ ত্ৰিদীপ ৰঞ্জন মেধিৰ লগত আছোঁ আমি ত্ৰিদীপ ৰঞ্জন মেধিটো কথা পাতিম অৰ্থাৎ চম্ৰা ৰলটো আপুনি প্লে কৰিছে তাৰপিছত আৰু ব্ৰিটিছ চাহাব হৈছে আপুনি দুটা ৰল প্লে কেনেকৈ সম্ভৱ মোৰ এই দীঘলীয়া নাট্য পৰিক্ৰমাত এইবাৰৰ যিটো এই ভাৰত ৰংগ মহোৎসৱত যিটো আমাৰ পৰিৱেশনা এইটো মোৰ জীৱনৰ এক শ্ৰেষ্ঠতম পৰিৱেশনা বুলি মই নিজে অনুভৱ কৰিছোঁ কিয়নো কালি ৰাইজৰ যি বিপুল সমাদৰ যি অভিলেখ সংখ্যক ৰাইজৰ মঞ্চত আহি আমাক আদৰণি ছত্তীশগড়ৰ মঞ্চত এই খৈৰাগড়ৰ মঞ্চত সিয়ে আমাক অত্যন্ত অভিভূত কৰিছে আৰু মই
সোধা প্ৰশ্নটো এনেকুৱা যে মই দুটা চৰিত্ৰ ৰূপায়ণ কৰিছোঁ এইটোৱে মোৰ ভাল লগা কথা যে মাংৰি নাটখনত মই মাংৰিৰ প্ৰেমিকৰ চৰিত্ৰটোত অভিনয় কৰিছোঁ মাংৰি আৰু মোৰ প্ৰথম এন্ট্ৰিয়ে নাটখন ষ্টাৰ্ট হয় আৰু মই প্ৰথমতে ইমান এটা নিৰ্জু চৰিত্ৰ ইমান এটা মৰম খনা এটা ৰোমান্টিক চৰিত্ৰ মাংৰিৰ প্ৰেমিক আৰু তাৰ পিছত মই মোৰ মৃত্যু হয় নাটকখনৰ মাজভাগত তাৰ পিছত মই এনেকুৱা এটা ৰুক্ষ চৰিত্ৰত অভিনয় কৰিবলগীয়া হৈছে যে ইংৰাজ সাহাব আৰু সেই মোৰ ভাল পোৱা প্ৰেমিক মাংৰিক মই শেষত পিষ্টলেৰে শেষ মানে হত্যা কৰোঁ আৰু সেই হত্যাকাণ্ডৰেই নাটখন সামৰণি পৰে গতিকে মই দুটা ভিন্ন চৰিত্ৰ আচলতে প্ৰথমতে একেবাৰে মৰমীয়াল এগৰাকী নিৰ্জু এটা ৰোল চমৰা আদিবাসী এগৰাকী প্ৰেমিক চৰিত্ৰ যিয়ে বাঁহী বজাই ভাল পায় আৰু শেষত মই পিষ্টল মোৰ হাতত লৈ মই হত্যা কৰিব লাগে মাংৰিক গতিকে মই ভিন্ন দুটা চৰিত্ৰ ঈশ্বৰে মোক শক্তি দিয়া বুলিয়ে মই কামনা কৰিছোঁ আৰু মোৰ অতিকে প্ৰিয় মোৰ প্ৰিয়তম কবি মোৰ বন্ধু প্ৰণৱৰ একান্ত সাহস আৰু পৰিৰ একান্ত যি পৰিচালনা এয়াই সম্ভৱ কৰি তুলিছে আচলতে এই দুটা ৰোল মই ৰূপায়ণ কৰাৰ যি শক্তি সাহস আচ্ছা আমি কথা পাতিলোঁ ত্ৰিদীপ ৰঞ্জন মেধিৰ সৈতে যি তেখেতে মাংৰি যিখন নাটক আছে যি দুটা চৰিত্ৰত অভিনয় কৰিছিল প্ৰথম কৰিছিল যি তেওঁ চমৰা অৰ্থাৎ মৃত্যু হয় এক ব্যাধিত তাৰপিছত তেওঁ সেই মৃত্যুৰ পিছতে তেওঁ এখন নাটকতে লাইভ য'ত চলি থাকে মঞ্চতে তাত তেওঁ অভিনয় কৰিছে যি ব্ৰিটিছ চাহাব হৈ পেলাই আচলতে প্ৰণৱ কুমাৰ বৰ্মনৰ যি ৰচিত এই যি মাংৰি অৰ্থাৎ মাংৰি নাটকখনে ভূয়সী প্ৰশংসা পাইছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম